নমস্কাৰ, পুনৰ মই আহিলোঁ এটপাও তেল নোহোৱাকৈ মাছেৰে সৈতে বনোৱা কঁঠালগুটিৰ এটা টেষ্টি ৰেচিপি লৈ। এই ৰেচিপিটোৰ কাৰণে মই মোটামুটি মিডিয়াম বাউল এটাই দি এবাউল কঁঠালগুটিৰ বাকলি এৰুৱাই ল'লোঁ। তাৰপিছত কঁঠালগুটিখিনিত মই উতলা গৰম পানী ঢালি এঘণ্টামানৰ কাৰণে ৰাখি দিলোঁ। উতলোৱা গৰম পানী দি ৰাখিলে কঁঠালগুটিৰ ওপৰত থকা ৰঙা বাকলিখিনি এৰুৱাবলৈ সহজ হয়। এঘণ্টামান পিছত মই ইয়াৰ ওপৰৰ ৰঙা বাকলিখিনি ভিডিঅ'ত দেখুওৱাৰ দৰে এৰুৱাই ল'লোঁ। আমি মোটামুটি প্ৰায় সকলোৱে এই কথাটো জানো। আটাইখিনি কঁঠালগুটিৰ মোৰ ওপৰৰ ৰঙা বাকলিখিনি এৰুৱাই লোৱা হৈ গ'ল। মাজে মাজে অকণমান আছে যদিও কোনো কথা নাই। তাৰপিছত কঁঠালগুটিখিনি মই ধুই ল'লোঁ। ধুই লোৱা কঁঠালগুটিখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰৰ সৰু জাৰটোত লৈ ল'লোঁ। আৰু অকণমান টুকুৰা টুকুৰ থকাকৈ এইখিনি মই গ্ৰাইণ্ড কৰি ল'লোঁ। একেবাৰে পাউডাৰ কৰি গ্ৰাইণ্ড কৰিব নালাগে। কঁঠালগুটিখিনি মোৰ গ্ৰাইণ্ড কৰা হৈ গ'ল। যিহেতুকে মাছেৰে বনাম সেয়ে মই গেছটো অন কৰি ল'লোঁ। ভিডিঅ'ত দেখুওৱাৰ দৰে কম কাঁইট থকা বুকুৰ মাছ 2 টুকুৰা এতিয়া মই কটা চামুচত বিন্ধাই লৈ কেঁচা কেঁচা ভাপ যোৱাকৈ পুৰি ল'ম। সেয়ে মাছ 2 টুকুৰা মই পুৰিবলৈ লাগিলোঁ। মোটামুটি গেছৰ ফ্লেম ল' মিডিয়াম কৰি 1 মিনিটমান পুৰাৰ পাছত মোৰ মাছ 2 টুকুৰা পুৰি লোৱা হৈ গ'ল। মাছ 2 টুকুৰা পুৰি লোৱা হোৱাৰ পিছত মই ৰাখি দিলোঁ। আৰু গেছত মই এটা কেৰাহী উঠাই দিলোঁ। কেৰাহীটো গৰম হোৱাত ইয়াত মই 1/4 চামুচ ক'লা জিৰা আৰু 1/4 চামুচ গোৱামুড়িৰ গুটি ল'লোঁ। তাৰপিছত এইখিনি মই লৰাই দিলোঁ। আৰু গেছৰ ফ্লেমটো মিডিয়াম কৰি ল'লোঁ। অকণমান ফুটিবলৈ ধৰাত মই ইয়াত 3টা জলকীয়া আৰু 7 নহৰু লৈ ল'লোঁ। তাৰপিছত এইখিনি মই মিডিয়াম ফ্লেমতে লৰাই অকণমান ভাজি থাকিলোঁ। অকণমান টাইম ভজাৰ পিছত ইয়াত মই গ্ৰাইণ্ড কৰি লোৱা কঁঠালগুটিখিনি লৈ ল'লোঁ। কঁঠালগুটিখিনি লৈ মই এইখিনি লৰাই দিলোঁ। গেছৰ ফ্লেমটো মই ল' মিডিয়াম কৰি ল'লোঁ। আৰু ল' মিডিয়াম ফ্লেমতে এইখিনি মই লৰাই ভাজি থাকিলোঁ। 1 মিনিটমান এইখিনি মই ল' মিডিয়াম ফ্লেমত অকণমান লৰাই ভজাৰ পিছত এখন মিডিয়াম চামুচেৰে এচামুচ মই ইয়াত কলাখাৰ ল'লোঁ। খাৰখিনি লোৱাৰ পিছত ইয়াত মই 1 গিলাচ গৰম পানী ল'লোঁ। কলাখাৰৰ সলনি আমি মিঠা চ'দাও ব্যৱহাৰ কৰিব পাৰোঁ। পানী গিলাচ লৈ এইখিনি মই লৰাই দিলোঁ। গেছৰ ফ্লেমটো মই হাই কৰি ল'লোঁ। তাৰপিছত পুনৰ মই ইয়াত 1 গিলাচ পানী ল'লোঁ। পানী 2 গিলাচ লৈ এইখিনি মই পুনৰ লৰাই দিলোঁ। আৰু উতলিবলৈ ধৰা আঞ্জাখনত মই পুৰি থোৱা মাছ 2 পিচ লৈ ল'লোঁ। মাছ 2 পিচ লৈ মই আঞ্জাখন লৰাই দিলোঁ। আৰু ঢাকনি মাৰি এইখিনি হাই ফ্লেমতে সিদ্ধ হ'বলৈ দিলোঁ। 1 মিনিটমান পিছত উতলি থকা আঞ্জাখনৰ ঢাকনি গুচাই মই ইয়াত প্ৰয়োজন অনুযায়ী নিমখ ল'লোঁ। যিহেতুকে খাৰ দিছোঁ সেয়ে ইয়াত হালধি ইউজ নকৰোঁ। নিমখখিনি লৈ মই আঞ্জাখন ভালদৰে লৰাই দিলোঁ। ভালদৰে লৰাই দি পুনৰ এইখিনি ঢাকনি মাৰি সিদ্ধ হ'বলৈ দিলোঁ। আৰু গেছৰ ফ্লেমটো মই মিডিয়াম কৰি ল'লোঁ। পুনৰ মই 1-1.5 মিনিটমান পিছত ঢাকনি গুচাই ল'লোঁ। তাৰপিছত হেতাৰে মই লৰাই মাছ 2 টুকুৰাও ইয়াত ভাঙি ল'লোঁ। মাছ 2 টুকুৰা ভাঙি লোৱাৰ পিছত মই কঁঠালগুটিৰ টুকুৰা অকণমান আনি চালোঁ। যিহেতুকে অকণমান টান হৈ আছে সেয়ে মই পুনৰ ইয়াত আধা গিলাচ পানী ল'ম। পানীখিনি লোৱাৰ আগতে ইয়াত মই কেইটামান আদাৰ পাত কাটি ল'লোঁ। আদাৰ পাতখিনি লৈ এইখিনি মই লৰাই দিলোঁ। কঁঠালগুটিৰ টুকুৰাবোৰ ভালদৰে সিদ্ধ হ'বৰ কাৰণে পুনৰ মই ইয়াত 1 গিলাচ পানী ল'লোঁ। পানীখিনি লৈ মই এইখিনি ভালদৰে লৰাই দিলোঁ আৰু গেছৰ ফ্লেমটো হাই কৰি এইখিনি সিদ্ধ হ'বলৈ দিলোঁ। 2 মিনিটমান উতলাৰ পিছত মোৰ কঁঠালগুটিখিনি সিদ্ধ হ'ল আৰু আঞ্জাখন থুপথুপীয়া হৈ আহিল। যিহেতুকে ঠাণ্ডা হ'লে আঞ্জাখন গোট মাৰিব সেয়ে মই এনেকুৱা থুপথুপীয়া অৱস্থাতে ৰাখি দিম। সেয়ে ভালদৰে লৰাই দি গেছৰ ফ্লেমটো মই অফ কৰি ল'লোঁ। এটপাও তেল নোহোৱাকৈ মাছেৰে বনোৱা কঁঠালগুটিৰ খাৰৰ ৰেচিপিটো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব। আৰু লগতে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ।